স্বাগতম ৰাইজ আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই উপস্থিত আছো কলেজাল শাৰদীয়া দুৰ্গা পূজাৰ উপলক্ষে। আজি বেলবৰণৰ দিনাখনে মই আহিছো কলেজালত আৰু শাৰদীয়া দুৰ্গা পূজাৰ উপলক্ষে সদৌ অসমবাসীলৈ মোৰ ফালৰ পৰাই শুভেচ্ছা যাচিলো। দাদা নমস্কাৰ। নমস্কাৰ। শাৰদীয়া দুৰ্গা পূজাৰ আজি বেলবৰণ আৰু লগতে আজি হাতীলৈ মানে প্ৰচেছন হ'ব গাঁৱে গাঁৱে, তাৰে বিষয়ে আপুনি কি ক'ব? আমাৰ এই কলেজৰ শাৰদীয় দুৰ্গোৎসৱৰ আজি মানে বেলবৰণ। আজি আমাৰ বেলবৰণৰ এই সোণালী জয়ন্তী বৰ্ষ আমি 50 বছৰ ভৰি দিছোঁ। আমাৰ এই অঞ্চলৰ কিছুমান ব্যক্তিৰ বহু কষ্টৰ ফলত আমি এইখিনিত উপস্থিত হৈছোঁ। যিয়ে নহওক, আমাৰ আজি প্ৰথম সোণালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন আমাৰ সভাপতি সন্মানীয় বিধায়ক দিগন্ত ডাঙৰীয়াদেৱে উদ্বোধন কৰিব লাগিছিল, তেখেতে আহিব নোৱাৰিলে। সেয়েহে আমাৰ কাৰ্যকৰী সভাপতি মহোদয়ে আমাৰ আজি পতাকা উত্তোলন কৰিলে। ইয়াৰ পিছতে আমাৰ 50খনকৈ পতাকা উত্তোলন কৰিবৰ কাৰণে আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোক আহিছে আৰু আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছিল আমাৰ স্মৃতি চাৰণ। আমাৰ যিসকল এই অঞ্চলৰ ব্যক্তিৰ মৃত্যু হৈছে বা এই উৎসৱৰ লগত জড়িত হৈ তেখেতসকলে যিটো অৱদান দি গৈছে, তেখেতসকলৰ স্মৃতিৰ অৰ্থে আমি স্মৃতি চাৰণ অনুষ্ঠান এটি ৰূপায়ণ কৰিছিলোঁ। আৰু ইয়াৰ লগতে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী তথা ভাৰতবৰ্ষৰ জনপ্ৰিয় শিল্পী আমাৰ সকলোৰে হিয়াৰ আমঠু সাৰ্থক, আমাৰ সকলোৰে আদৰৰ যিজন ব্যক্তি অসমৰ প্ৰতিঘৰ মানুহৰ প্ৰতিজন ব্যক্তিৰ অন্তৰ চুই গৈছে, তেখেতৰো আমি এই আমাৰ সোণালী জয়ন্তী বৰ্ষ উৎসৱতে আমি স্মৃতি চাৰণ সভা অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ এইটো অনুষ্ঠান হৈ গ'ল। ইয়াৰ পিছত আমাৰ এতিয়া বৃক্ষৰোপণ কাৰ্যসূচী চলি আছে। এই বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে আমাৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰা। আমি হাতীলৈ আমাৰ এই অঞ্চল সামৰি আমি এতিয়া সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠান ৰূপায়ণ কৰিম আৰু ইয়াত আমাৰ এই অঞ্চলৰ পুৰুষ মহিলা ডেকা বুঢ়া সকলোৱে আহি অংশগ্ৰহণ কৰিব। গতিকে আমি আপোনালোকৰ কিছু সময়ৰ পিছতে আমাৰ এই অনুষ্ঠানটো ভোগ কৰিবলৈ পাব। ঠিক আছে দাদা, ধন্যবাদ। চাগাই যে দাদাই মানে আমলখিৰ পুলি ৰুই আছে, চাগাই আপোনালোকে ভালদৰে চাওক। আৰু ক'ত আছে এইটো গাইজ, আপোনালোকে চাওক। সেই দাদা এইটো শিলিকাৰ পুলি নেকি? শিলিকাৰ পুলি দাদাই ৰুই আছে, আপোনালোকে চাওক গাইজ, ভালদৰে চাওক। গাইজ আপোনালোকে হাতীটো চাওক। কলেজাল মানে পূজা মানে আছে হাতীটো, আপোনালোকে ভালদৰে চাওক। এই হাতীটোক আজি ধুনীয়া কৰি গা পা ধুই দিছে আৰু লগতে ধুনীয়া কৰি ফুল সজাইছে। আপোনালোকে চাওক, ওপৰত দেখি চাওক, মানে ধুনীয়া কৰি সজাইছে। আৰু এই হাতীটো লৈ পেলাই আজি প্ৰচেছন কৰিব কলেজালৰ পৰাই, মানে গাঁৱে গাঁৱে মানে আজি প্ৰচেছন কৰিব। লগতে আজি মানে বেলবৰণৰ মানে হাতীটো লৈ পেলাই মানে প্ৰচেছন কৰিব। আপোনালোকে ভালদৰে চাওক। এতিয়া মই আছো কলেজৰ পূজাস্থলীত আৰু পূজাস্থলীতে হাতীটো আছে। আপোনালোকে ভালদৰে হাতীটো লৈ পেলাই মানে আজি সকলোৱে আজি প্ৰচেছন কৰিব। আজি বেলবৰণৰ প্ৰচেছন হাতীটো লৈ পেলাই। বাইদেউ কেনে আপোনালোকৰ ভাল লাগে? হাতীটো লাগছে নে নাই? বাইদেউ ভাল ধুনীয়া কৰি মানে কাৰ্যালয়ত বহি আছে। দাদা খবৰ কেনেকুৱা, ভালনে? দাদা ঠিকে কাম কাজ চলি আছে? ঠিক আছে, ধন্যবাদ। বাইদেউহঁতে ধুনীয়াকে বহি আছে। আজি বেলবৰণৰ দিনাখনে আজি মানে হাতী লৈ পেলাই প্ৰচেছন কৰিব। লগতে বাইদেউহঁতে মানে হাতীটো পিছে পিছে যাব আৰু লগতে মানে বাইদেউ চাহ লৈ আছে। বাইদেউ আপুনি চাহ কাক লৈ আছে? মোৰ কাৰণে আনিছি চাহ। আৰু বাইদেউহঁতক দিয়া নাই নেকি? বাইদেউহঁতে খাইছে? ঠিক আছে, মই খাই আছো। বাইদেউ নমস্কাৰ। বাইদেউ আপুনি উঠকচোন। ঠিক আছে বাইদেউ, ধন্যবাদ। গাইজ আপোনালোকে চাওক, বাইদেউহঁতে মানে প্ৰসাদ পেকিং কৰি আছে। গাইজ আপোনালোকে ভালদৰে চাওক, পুৰা ধুনীয়া কৰি বাইদেউহঁতে মানে প্ৰসাদ পেকিং কৰি আছে। মানে ঠোঙা
মানে কল দিছে দুটা আৰু মানে প্ৰসাদ কামনা কৰি মা দুৰ্গাৰ আশীৰ্বাদ লৈ এই যাত্ৰা মংগল হওক আৰু এই 5টা দিন মা দুৰ্গাই আমাক শক্তি দিয়ক। এই শক্তি লৈ আমি সকলো অঞ্চলৰ যাতে দুখ আৰু যিমান অপসংস্কৃতি আছে ইয়াৰ পৰা নোহোৱা হওক। মই খালি এটাই অনুৰোধ কৰিছো পূজা কমিটিক যাতে ইয়াক অকমান চাব, যাতে মাংগলিক দিশটো আপোনালোকে খুব ৰাখে। এই মাংগলিক দিশটো আগত ৰাখি আপোনালোকে পূজাভাগ ভালকে চলাব। আপোনালোকে মুখ্য সভাপতিৰ দায়িত্ব দিছে, মই কিমান দূৰ পালন কৰিব পাৰিছো নাজানো, কিন্তু মই আপোনালোকৰ লগত এক পৰিয়ালৰ সদস্য হিচাপে ভৱিষ্যতে থকাৰ মই এটা সংকল্প লৈ আজি এই আনুষ্ঠানিকতা আমাৰ মিৰ্জা ডাঙৰীয়াই কৰিছে। মোৰ বন্ধু তেখেতে ইয়াত দেখি মই তেখেতক যথেষ্ট আনন্দিত হৈছো আৰু সকলোৱে মিৰ্জা ডাঙৰীয়াকো এটা আশীৰ্বাদ কৰক যাতে তেখেতে যি উদ্দেশ্য লৈ ইয়ালৈ আহিছে সেই উদ্দেশ্য পুনৰবাৰ এই কমিটিৰ প্ৰত্যেকজন শুভাকাংক্ষীলৈকে মোৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰি এই যাত্ৰা মংগলক তাৰে মই কামনা কৰিছো। বহুত বহুত ধন্যবাদ। মা দুৰ্গাই সকলোকে মংগল কৰক। এখন মমেণ্টাম আগবঢ়াইছে সুভাষ চন্দ্ৰ দাসে। এইখিনিতে আজিৰ শোভাযাত্ৰা উদ্বোধন উপলক্ষে দুআষাৰ বক্তব্য ৰাখিবলৈ মাননীয় মই বিচাৰিছো যে প্ৰকৃতি সকলো জীৱ জন্তুৰ শ্ৰেষ্ঠ আমি মানৱ সমাজখনেই এই পৃথিৱীখনৰ যিমানবোৰ ধৰ্মীয় অনুষ্ঠান আছে আমি জাতি ধৰ্ম নিৰ্বিশেষে আমি আমাৰ উৎসৱবোৰ পালন কৰিবই লাগিব। আশা কৰিছো স্যার নমস্কাৰ স্যার। আনোৱাৰ ইচ্ছক ধন্যবাদ জনাইছো। আনোৱাৰ এনেকে সদায় মহান হৈ থাকক। মা দুৰ্গাই আনোৱাৰক আশীৰ্বাদ দিয়ক যাতে আনোৱাৰৰ এই চেনেলটো যাতে খুব সুন্দৰকে অসমৰ সকলো ৰাইজে আদৰি লয়। ঠিক আছে স্যার, ধন্যবাদ। স্যার গাইজ ফাইনেলি শোভাযাত্ৰাত আহি আছে। আজি কোৱা নাই। আনন্দ থেংক ইউ কলেজাল পূজাস্থলীৰ পৰা এতিয়া শোভাযাত্ৰাত আহি আছে। চাওক গাইজ আপোনালোকে ভালদৰে চাওক। শাৰদীয়া দুৰ্গা পূজাৰ উপলক্ষে আজি মানে হাতী লৈ পেলাই মানে আজি শোভাযাত্ৰাত আমি যাবলৈ ওলাইছো। চাওক গাইজ আপোনালোকে ভালদৰে চাওক। হাতীটো কি ধুনীয়া কৰি মানে সজাইছে, আপোনালোকে ধুনীয়া কৰি চাওক। আৰু মোৰ পিছফালে হাতীটোৰ পিছফালে ৰাইজ শান্তি আছে। বাইদেউ কেনেকুৱা, ভালনে আপোনালোকৰ? আচ্ছা বাইদেউ কেনেকুৱা, পূজাৰ কাপোৰ ললে নে নাই? নাই লোৱা? লৈছে ন? আচ্ছা ভণ্টি ভাল? বাইদেউ বহুত গৰম দিছে ন? গৰম বহুত কিন্তু ঠাণ্ডা। ৰ'দৰ ভৰপূৰ স্পিৰো আছে কিন্তু আজি ঠাণ্ডা, তথাপিতো তোমালোকে ছটা লৈছে। বাইদেউ কেনেকুৱা, ভালনে? ভাল? আচ্ছা ভাল বাইদেউ, ভাল বহুত ভাল লাগছে না এই ৰ'দত? বাইদেউ কেনেকুৱা আপোনালোকৰ, ভালনে বেয়া খবৰ? ধুনীয়া। বাইদেউ কেনেকুৱা, ভালনে আপোনালোকৰ? এতিয়া আপোনালোকে ক'ত গেলি যাব? ধুনীয়া বাইদেউ, ধুনীয়া। চাওক গাইজ আপোনালোকে আজি শাৰদীয়া দুৰ্গা পূজাৰ শোভাযাত্ৰা আজি বেলবৰণ লগতে। বাইদেউ আপোনালোকৰ ভাল নে বাইদেউ? ভাল? বাইদেউ আপোনালোকে মানে পূজাৰ কাপোৰ ললে নে নাই বাইদেউ? দে চবকেইটাই লগাই দি।